নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰ জিকেলৈ। ইতিমধ্যে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সাম অৰ্থাৎ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2020ৰ অফিচিয়েল জাননী প্ৰকাশ কৰা হৈছে। আমি কালি এটা ভিডিঅ' যোগে আপোনালোকক এই বিষয়ে জনাইছিলোঁ। পৰীক্ষাৰ তাৰিখ যদিও মেনশ্যন কৰা হোৱা নাই, অহা 10 তাৰিখৰ পৰা 10 ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা অনলাইন ফৰ্ম ফিল আপ হ'ব। 10 অক্টোবৰলৈকে চলিব এই প্ৰক্ৰিয়া। আপোনালোকৰ বহুতেই সুধিছিল সিলেবাছখন কেনে ধৰণৰ হয় অলপ আলোচনা কৰিব লাগে, আৰু সেইবাবে এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ নতুন সিলেবাছৰ বিষয়ে। আৰু চমুকৈ অসমীয়াতে আলোচনা কৰিম গোটেই সিলেবাছ কেনে ধৰণৰ হ'ব পৰীক্ষা আমি ইয়াতে ভালদৰে গম পাম। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ, যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল ভিডিঅ' সিলেক্ট কৰিবলৈ নাপাহৰিব। চাওক, APSCৰ প্ৰিলিমছ এক্সামত দুখন পেপাৰ থাকিব, জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজ 2। এয়া আমি আপোনালোকৰ বাবে অনুবাদ কৰা অসম লোকসেৱা আয়োগ APSCৰ প্ৰিলিমছ এক্সামৰ সিলেবাছৰ কপি। যিখন প্ৰথম কাকত হ'ব সাধাৰণ জ্ঞানৰ কাকত 1, 2 নম্বৰ 100টা প্ৰশ্ন, সময় 2 ঘণ্টা। ইয়াত কি থাকিব? ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ সাম্প্ৰতিক ঘটনা, ভাৰত আৰু ভাৰতৰ জাতীয় আন্দোলনৰ ইতিহাস, ভাৰতীয় আৰু বিশ্ব ভূগোল, তাৰ ভিতৰত ভাৰতৰ প্ৰাকৃতিক সামাজিক অৰ্থনৈতিক ভূগোল আৰু বিশ্ব, ভাৰতীয় ৰাজনীতি আৰু শাসন ব্যৱস্থা, সংবিধান, ৰাজনৈতিক ব্যৱস্থা, ৰাজহুৱা নীতি, অধিকাৰ সম্পৰ্কীয় সমস্যা আদি, অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন, বহনক্ষম উন্নয়ন, দাৰিদ্ৰতা, অন্তৰ্ভুক্তিকৰণ, জনগাঁথনি, সামাজিক ক্ষেত্ৰৰ উদ্যোগ ইত্যাদি। থাকিব পৰিৱেশ পৰিস্থিতি বিজ্ঞানৰ সাধাৰণ সমস্যাসমূহ, জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কিত সাধাৰণ বিষয় আৰু বিশেষীকৰণ অবিহনে, লগতে সাধাৰণ বিজ্ঞান। বিদ্ৰোহ ইয়াতে উল্লেখ কৰিছে যে সাধাৰণ জ্ঞান কাকত 1ৰ 30ৰ পৰা 35% প্ৰশ্ন অসম সম্পৰ্কীয় হ'ব। কাকত 2 সময় 2 ঘণ্টা, ইয়াতে 80টা প্ৰশ্ন, 200 নম্বৰ। বোধগম্যতা অৰ্থাৎ কম্প্ৰিহেনশ্যন, যোগাযোগ দক্ষতা সহ আন্তঃব্যক্তিক দক্ষতাসমূহ, যৌক্তিক যুক্তি আৰু বিশ্লেষণ ক্ষমতা, সিদ্ধান্ত গ্ৰহণ আৰু সমস্যা সমাধান, সাধাৰণ মানসিক ক্ষমতা, প্ৰাথমিক সংখ্যাৰ ধাৰণা, তাৰ ভিতৰত সংখ্যা আৰু ইয়াৰ মাজৰ সম্পৰ্ক, ক্ৰমমান ইত্যাদি, তথ্যৰ ব্যাখ্যা, ৰেখাচিত্ৰ, লেখচিত্ৰ, তালিকা, তথ্য পৰ্যাপ্ততা ইত্যাদি। এই আটাইবোৰ 10ম শ্ৰেণীৰ স্তৰৰ হ'ব, ক্লাছ 10 লেভেলৰ মেথছ। এয়া হ'ব প্ৰিলিমছৰ বাবে, প্ৰিলিমছৰ 2খন কাকত, আৰু এই 2খন কাকতৰ সিলেবাছ বা পাঠ্যসূচী কেনেধৰণৰ হ'ব আমি আলোচনা কৰিলোঁ। এইখিনিতো হ'ল প্ৰিলিমছৰ বাবে। প্ৰিলিমছ ক্লিয়াৰ কৰাৰ পিছত আহিব মেইন এক্সাম। মেইন এক্সামত 8খন পেপাৰ। এই 8খন পেপাৰত কেনেধৰণৰ মাৰ্ক থাকিব? পেপাৰ 1 এছে 250 মাৰ্কছ 3 ঘণ্টা, পেপাৰ 2ৰ পৰা 6 লৈকে জেনেৰেল ষ্টাডিজ, ইয়াতে 250 মাৰ্কছ প্ৰতিখনতে 3 ঘণ্টাকৈ হ'ব প্ৰতিখন পেপাৰ। পেপাৰ 7 অপশ্যনেল পেপাৰ 1 আৰু পেপাৰ 8 অপশ্যনেল পেপাৰ 2, 250কে ইয়াতো 3 ঘণ্টা। তাৰপিছত ৰিটেন এক্সাম ক্লিয়াৰ কৰাৰ পিছত ইণ্টাৰভিউ 275 মাৰ্কছৰ। এইখিনি অলপ আপোনালোকে জানে। এতিয়া ইয়াতে আপোনালোকে কোৱালিফাইং লেংগুৱেজ পেপাৰৰ কথা যেতিয়া আপোনালোকে ইয়াতে দেখা পাব, পেপাৰ A বাবে এনি ওৱান অফ লেংগুৱেজেছ ফ্ৰম এছামিজ, বেংগলী এণ্ড বড়ো, কেণ্ডিডেটছ ফ্ৰম ডিমা হাছাও, কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টছ who had not studied any of these languages in school shall be exempted from appearing for qualifying language paper. Qualifying language paper ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰাৰ্থীসকলে এপিয়াৰ হ'ব নালাগে যদিহে তেওঁলোকে স্কুল লেভেলত, ক্লাছ 10 লেভেলত ইয়াৰে কোনো এটা ছাবজেক্ট পঢ়া নাই, অসমীয়া, বেংগলী বা বড়োৰ ভিতৰত। আৰু পেপাৰ B লেংগুৱেজ ইংলিছ হ'ব, য'তে 300 নম্বৰ 3 ঘণ্টাৰ পৰীক্ষা। এতিয়া আমি বাকী চিলেবাছসমূহ চাওঁ। এছেৰ চিলেবাছ কি লিখিছে? টু বি ৰিটেন ইন দ্য মিডিয়াম অৰ লেংগুৱেজ অফ দ্য কেণ্ডিডেটছ চইচ। কেণ্ডিডেটে নিজেই চিলেক্ট কৰিব পাৰিব প্ৰাৰ্থীয়ে যে কি লেংগুৱেজত পৰীক্ষা দিব, কি লেংগুৱেজত এছে লিখিব, ফাৰ্ষ্ট পেপাৰ যিখন আছে মেইনছ এক্সামৰ বাবে। আৰু কেণ্ডিডেটসকলক নিৰ্দিষ্ট এটা বিষয়ত ৰচনা লিখিবলৈ দিয়া হ'ব। এইখন হৈছে পেপাৰ 1। আৰু এতিয়া আহিব পেপাৰ 2। পেপাৰ 2ৰ চিলেবাছ চাওঁ। পেপাৰ 2ৰ পৰা পেপাৰ 6 লৈকে গোটেইখিনি কিন্তু জেনেৰেল ষ্টাডিজ। এই জেনেৰেল ষ্টাডিজ কিন্তু বেলেগ বেলেগ ধৰণৰ হ'ব প্ৰতিখন পেপাৰে। প্ৰথমতে পেপাৰ 2খন চাই লৈছোঁ।
সো পেপাৰ 2ত থাকিব জেনেৰেল ষ্টাডিজ 250 মাৰ্কছৰ ইণ্ডিয়ান হিষ্ট্ৰী হেৰিটেজ কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড অৰ্থাৎ ভাৰতৰ ইতিহাস ঐতিহ্য সংস্কৃতি সমাজ আৰু লগতে ভূগোল থাকিব ভাৰত আৰু সমগ্ৰ বিশ্বৰ তাৰে ভিতৰত আকৌ ইয়াতে উল্লেখ কৰা আছে মানে সকলোখিনি পঢ়িব নালাগে ইয়াত থকা মেইন পইণ্ট কেইটা আপোনালোকে চাব ভাৰতীয় সংস্কৃতিৰ ভিতৰত ভাৰতৰ বিভিন্ন কলাৰ ৰূপ বিভিন্ন ধৰণৰ সাহিত্য আৰ্কিটেকচাৰ আদি চাব লাগিব এনচিয়েণ্টৰ পৰা মডাৰ্ণ টাইমছলৈকে অৰ্থাৎ প্ৰাচীন কালৰ পৰা বৰ্তমান যুগলৈকে চাব লাগিব আধুনিক যুগলৈকে আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ইয়াত থাকিব 18 শতিকাৰ মাজভাগৰ পৰা বৰ্তমানলৈকে তাৰপিছত ফ্ৰীডম ষ্ট্ৰাগল ভাৰতৰ স্বাধীনতা আন্দোলনত কি হৈছিল কাৰ কন্ট্ৰিবিউশন আছিল সেইখিনি চাব লাগিব পোষ্ট ইণ্ডিপেণ্ডেন্স কনসলিডেশন এণ্ড ৰিকগনাইজেশ্যন উইদিন দ্য কাণ্ট্ৰি অৰ্থাৎ স্বাধীনতাৰ পিছৰ ভাৰতবৰ্ষত কি হৈছিল সেয়া চাব লাগিব ভাৰতৰ সমাজ ব্যৱস্থা ভাৰতৰ বৈচিত্ৰতাৰ বিষয়ে আমি চাব লাগিব 5 নম্বৰত সেলিয়েন্ট ফিচাৰ্স অফ ইণ্ডিয়ান সোসাইটি ডাইভাৰ্চিটি ইন ইণ্ডিয়া তাৰপিছত থাকিব ৰোল অফ উইমেন এণ্ড উইমেন্স অৰ্গেনাইজেশ্যন মহিলাৰ বিভিন্ন সংস্থাসমূহৰ ভূমিকা পপুলেশ্যন অৰ্থাৎ জনসংখ্যা এছ'চিয়েটেড ইস্যুজ পভাৰ্টি এণ্ড ডেভেলপমেণ্ট ইস্যুজ বিভিন্ন ধৰণৰ বিকাশৰ অসুবিধাসমূহ চাব লাগিব দেয়াৰ প্ৰব্লেমছ এণ্ড দেয়াৰ ৰেমেডিজ ইয়াৰ অসুবিধা আৰু অসুবিধাখিনি দূৰ কৰাৰ কি উপায় আছে তাৰপিছত আছে ইফেক্টছ অফ গ্লোবেলাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি ভাৰতীয় সমাজ ব্যৱস্থাত গোলকীকৰণৰ প্ৰভাৱ তাৰপিছত ছ'চিয়েল এম্পাৱাৰমেণ্ট কমিউনেলিজিম ৰিজনেলিজিম এণ্ড ছেকুলাৰিজিম তাৰপিছত আছে আৰু কেইটামান পইণ্ট চেলিয়েন্ট ফিচাৰ্স অফ ইণ্ডিয়াজ এণ্ড ৱৰ্ল্ডছ ফিজিকেল জিঅ'গ্ৰাফি distribution of key natural resources across the world including South Asia and the Indian subcontinent factors responsible for location of primary secondary and tertiary sector industries in various parts of the world including India আৰু একেবাৰে শেষত আছে ভূমিকম্প সুনামি volcanic activity cyclone ইত্যাদি সো এইখন আছিল পেপাৰ 2 মেইনছ এক্সামৰ এবাৰ আমি চাম পেপাৰ 3 তাত কি ইম্পৰ্টেন্ট কথা আছে আমি এবাৰ জানিম সো এখন পেপাৰ 3 মেইনছ এক্সামৰ ইয়াতে জেনাৰেল ষ্টাডিজ 250 মাৰ্কস ইয়াতে আছে গভৰ্নেন্স কনস্টিটিউশন পলিটি সোশ্যাল জাস্টিস এণ্ড ইন্টাৰনেশ্যনেল ৰিলেশনছ অৰ্থাৎ পলিটিক্যাল সায়েন্সৰ বেকগ্ৰাউণ্ডৰ এইখিনি কথা ভালদৰে গম পাব ইয়াতে সেই ধৰণৰ কথাই আমি ইয়াতে চাবলৈ পাম ভাৰতীয় সংবিধান তাৰপিছত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ৰেসপন্সিবিলিটি আৰু ফাংচনছ অৰ্থাৎ কেনেদৰে তেওঁলোকে কাৰ্য কৰে সেপাৰেশন অফ পাৱাৰ্স বিটুইন ভেৰিয়াছ অৰ্গেনছ ডিসপিউট ৰিড্ৰেছেল মেকানিজম এণ্ড ইনষ্টিটিউশনছ ভাৰতীয় সংবিধানৰ বিভিন্ন অংশসমূহৰ কম্পেৰিজন তাৰপিছত পাৰ্লিয়ামেণ্ট অৰ্থাৎ সংসদৰ বিষয়ে থাকিব লোকসভা বিধানসভা ৰাজ্যসভা ইত্যাদি সো এনেদৰে এইখনত অলপ বেছিকৈ আছে এইখন হৈছে পেপাৰ 3 জেনাৰেল ষ্টাডিজ পেপাৰ 2 জেনাৰেল ষ্টাডিজ পেপাৰ 3 যিখন অৰ্থাৎ মেইনছৰ পেপাৰ 4 তাত থাকিব টেকনলজি ইকনমিক ডেভেলপমেণ্ট বায়োডাইভাৰ্চিটি এনভাইৰনমেণ্ট সিকিউৰিটি এণ্ড ডিজাস্টাৰ মেনেজমেণ্ট ইয়াতে আমি তলৰ পিনে দেখা পাম বহুকেইটা পইণ্ট আছে টোটাল 20টা পইণ্ট এই পইণ্টবোৰ আমি প্ৰতিটোৰে আমাৰ জ্ঞান থকাটো জৰুৰী একো যাতে বাদ পৰি নাযায় তেতিয়াহে আমি সাকসেস হ'ব পাৰিম তেতিয়াহে সফল হ'ব পাৰিম পেপাৰ 5 অৰ্থাৎ জেনাৰেল ষ্টাডিজ 4 তাত থাকিব এথিক্স ইন্টিগ্ৰিটি এণ্ড এপ্টিটিউড আটাইবোৰ কাকততে 250 নম্বৰ গতিকে কত কম নাপাব সিলেবাস বহুত বহল হয় কিন্তু চেষ্টা কৰিলে আমি সফল হ'ব পাৰো গতিকে চেষ্টাৰ ওপৰত নিৰ্ভৰ কৰিছে গোটেইখিনি কথা সদ্যহতে প্ৰিলিমছৰ বাবে আপোনালোকে প্ৰস্তুতি চলাওক ইমান ডাঙৰ কথা নহয় এখন হৈছে পেপাৰ 6 অৰ্থাৎ জেনাৰেল ষ্টাডিজ পেপাৰ 5 মাজতে এটা কথা ক'ব খুজিছো আপোনালোকৰ বহুতে গাইড বুকৰ কথা খুজি আছিল এতিয়া চাওক গাইড বুকটো ফলো কৰিবই লাগিব কিন্তু গাইড বুকেৰে নহব আপোনালোকে সকলো বিষয়ৰ সম্যক জ্ঞান থকাটো জৰুৰী একো যাতে বাদ পৰি নাযায় সেইখিনি চাব তথাপিও কেইখনমান ভাল গাইড বুকৰ লিংক আমাৰ ভিডিও ডেসক্ৰিপচনত দি দিছো আপোনালোকে যদি বিচাৰে সেই লিংকসমূহত ক্লিক কৰি কিতাপসমূহ কিনি ল'ব পাৰে কিন্তু কিনাৰ পূৰ্বে এবাৰ চাই ল'ব ৰিভিউ কেনেকুৱা আৰু কিতাপসমূহ আপোনালোকে নিজৰ গাইড হিচাপে ল'ব কিন্তু ষ্টাডি কৰাৰ সময়ত অকল গাইড বুক পঢ়িলে নহব আৰু বেলেগ কিতাপও পঢ়াৰ প্ৰয়োজন আছে
ইয়াতে আছে হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ, জিঅ'গ্ৰাফি, গভাৰ্নেন্স, পলিটি, ছ'চিয়েল জাষ্টিছ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছাম। চ' অসমৰ ওপৰত বিশেষকৈ এই কাকতখন গোটেইখিনি অসমৰে পাব ইয়াতে আপোনালোকে। অসমৰ সকলোখিনি কথা একেলগে আহি গৈছে ইয়াতে। অসমৰ ইতিহাস আছে, অসমৰ ভূগোল আছে, অসমৰ ৰাজনৈতিক বিষয়ৰ ওপৰত, অসমৰ অৰ্থনীতি, অসমৰ জৈৱ বৈচিত্ৰতা আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, এই গোটেইখিনি আহিব পেপাৰ 6ত অৰ্থাৎ জেনেৰেল ষ্টাডিজ পেপাৰ 5ত। এইবাৰ যিখন কোৱালিফাইং পেপাৰ এ, এইখন অলপ ভালদৰে চাব। ইয়াতে এইখনৰ বিষয়ে অলপ আলোচনা কৰোঁ। চ' ইয়াতে কোৱালিফাইং নেচাৰ, মাৰ্কছ নট কাউণ্টেড, পাছিং মেণ্ডেটৰী। এইখন কোৱালিফাইং, কিন্তু আপোনালোকে পাছ কৰিব লাগিব, মাৰ্কছ ইয়াতে কাউণ্ট কৰা নহয় মেইনছ এক্সামৰ। চ' ফৰ both পেপাৰ এ এণ্ড পেপাৰ বি দ্য কমিশ্যন শ্বেল ডিচাইড মিনিমাম কোৱালিফাইং মাৰ্কছ। কমিশ্যনে নিৰ্দিষ্ট কৰি দিব কোৱালিফাইং মাৰ্কছ কিমান হ'ব পাৰে। আৰু এই বছৰ কোৱালিফাইং মাৰ্কছ 25% ধৰিছে APSCৰ ফালৰ পৰা। প্ৰথমতে পেপাৰ এ চাই ল'ব। অসমীয়া, বঙালী বা বড়ো একেই হ'ব চিলেবাছ। কম্প্ৰিহেনশ্যন থাকিব, প্ৰেচিজ ৰাইটিং, ইউজেছ এণ্ড ভকেবুলাৰী, শ্বৰ্ট এছে, ট্ৰান্সলেশ্যন ফ্ৰম ইংলিছ টু দি ইণ্ডিয়ান লেংগুৱেজ এণ্ড ভাইচ ভাৰ্চা, অৰ্থাৎ ইংৰাজীৰ পৰা অসমীয়া বা বেংগলী বা বড়োলৈ অনুবাদ, তাৰপিছত তাৰ ওলোটাটো। এইখন হৈছে পেপাৰ এ। আৰু পেপাৰ বিত থাকিব কেনেধৰণৰ, পেপাৰ বি কিন্তু ইংলিছ হ'ব কম্পালচাৰী। আৰু ইয়াতে কম্প্ৰিহেনশ্যন থাকিব, প্ৰেচিজ ৰাইটিং থাকিব, ইউজেছ এণ্ড ভকেবুলাৰী, শ্বৰ্ট এছে। চ' এইখিনি আছিল ইংলিছৰ পেপাৰ বি। এইবাৰ অপশ্যনেল 7 and 8, ঠিক আছে। আপোনালোকে যদি ওপৰলৈ চাই 7 and 8 এয়া হ'ব অপশ্যনেল ছাবজেক্ট পেপাৰ 1 আৰু পেপাৰ 2। 250 নম্বৰ প্ৰতিখনতে 3 ঘণ্টাৰ পৰীক্ষা, আৰু তাৰ চিলেবাছ আৰু ছাবজেক্টসমূহ ইয়াতে দিয়া আছে। আমি লিংক দি দিম, আপোনালোকে নিজে ডাউনলোড কৰি চাই ল'ব পাৰিব। ইয়াতে ছাবজেক্টসমূহ আছে এগ্ৰিকালচাৰ, এন্থ্ৰপলজি, এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী, ছায়েন্স, বটানী, কেমেষ্ট্ৰি, চিভিল ইঞ্জিনিয়াৰিং, কমাৰ্চ এণ্ড একাউণ্টেঞ্চি, ইকনমিক্স, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, জিঅ'গ্ৰাফি। তাৰপিছত আছে জিঅ'লজি, হিষ্ট্ৰী, ল, আছামিজ, বেংগলী, বড়ো, হিন্দী, সংস্কৃত, ইংলিছ, মেনেজমেণ্ট, মেথামেটিক্স, মেকানিকেল ইঞ্জিনিয়াৰিং, মেডিকেল ছায়েন্স, philosophy, physics, political science and international relations, psychology, public administration, sociology, statistics, zoology। ইয়াৰ ছাবজেক্টত ধৰি লওক মই এখন খুলি দেখুৱাইছোঁ অসমীয়াই ধৰি লওক। অসমীয়া যদি আপুনি অপশ্যনেল ছাবজেক্ট হিচাপে ল'ব খোজে, 2খন পেপাৰ হ'ব, পেপাৰ 1 আৰু পেপাৰ 2। আৰু অৰ্থাৎ পেপাৰ ইয়াতে 1 আৰু 2 বুলি লিখা আছে, কিন্তু মেইনছত হ'ব পেপাৰ 7 আৰু 8, ঠিক আছে। চ' এইখন হৈছে অসমীয়াৰ বাবে। তেনেদৰে আপোনালোকে বিভিন্ন ছাবজেক্টৰ অপশ্যনেল ছাবজেক্টৰ যিটো ল'ব বিচাৰে সেইখনেই চাব, আগতে ঠিক কৰি ল'ব, আৰু সেইমতে আপোনালোকে পৰীক্ষাত নিজে বাছনি কৰিব লাগিব নিজৰ অপশ্যনেল পেপাৰ, অপশ্যনেল ছাবজেক্ট। চ' এইখিনি আছিল থুলমূল আলোচনা। তথাপিও ভিডিঅ'টো দীঘলীয়াই হ'ল, আমি সৰু কৰিম বুলি ভাবিছিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।